পোষ্ট মিচিং ধৰি লওক আপুনি কোনোবা ঠাইত চাউল দি আছে কিন্তু মিচিংখন আচানক চাৰ্জখন শেষ হৈ গ'ল আৰু যদি মিচিংখন চাৰ্জ শেষ হৈ যায় তো আপোনালোকে গমেই পায় যে ইয়াৰ ৰচিদটো যিটো এইটো নোলায় তো আৰু সেইবাবে বেকআপ প্লেন যেনেকুৱা কি ইয়াৰ বেটাৰী চাওক ইয়াৰ বেটাৰী এইটো আছে এইটো ৰ'ব মই আপোনালোকক দেখাই আছোঁ মেচিনটো এনেকুৱা উভতাই এয়া তো এইটো হ'ল একচুৱেলি বেটাৰী এইটো তো ইয়াতে চাওক এনেকৈ হেঁচা মাৰিলে নুঠে এনেকৈ টিপি হেঁচা মাৰিলে আপোনালোকে বেটাৰীখন খোল খাই গ'ল আৰু আপুনি যদি চাই তো এটা বেটাৰীত যদি নহয় যিহেতু আপোনাৰ ডিলাৰত যদি বেছিখনকৈ কাৰ্ড থাকে তো তেনেকৈ বেটাৰীও চাৰ্জ বহুত লাগে আৰু কোনো লাইনৰ যদি সুবিধা নহয় এনেকুৱা বা কোনোবা ঠাইত আপুনি চাউল দি আছে তো তেনেহ'লে আপোনাক এনেকৈ আৰু এটা বেটাৰী কিনিবই লাগিব মানে এটা দিন যিহেতু নহয় কাৰণ দুটা তিন হায়েষ্ট 3 ঘণ্টা 4 ঘণ্টা চাৰ্জ যায় তো যদি লাইনৰ ব্যৱস্থা নাথাকে তেনেহ'লে আপোনালোকক আৰু এটা বেটাৰী কিনিব লাগিবই তো আপোনালোকে এনেকুৱা বেটাৰী দুটাকৈ কিনি ল'লে আপোনালোকে চাউলটো দিব পাৰিব তো এয়া হৈ গ'ল আৰু হৈ গ'ল তো যদি আপোনালোকে নতুন বেটাৰী কিনিব খোজে তো এয়া আপোনালোকে নতুন বেটাৰী ল'ব খোজে তো আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকে চাউল দিব পাৰিব